আগমনৰ লগে লগে প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যই হওক বা সংৰক্ষিত বনাঞ্চল হওক তালৈকে আহিছে পৰিভ্ৰমী চৰাইসমূহ। ঠিক অনুৰূপ ধৰণে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী 2009 চনতে অভয়াৰণ্য হিচাপে চিহ্নিত হোৱা দীপৰ বিললৈকেও আহিছে প্ৰায় বহুসংখ্যক প্ৰজাতি। টেলিভিছনৰ আন এটা স্ক্ৰীণত সম্ভৱলৈ সেই দৃশ্য দেখুৱাম আৰু সমান্তৰালভাৱে ইয়াৰ যি অপৰূপ দৃষ্টিৰে যি মুহূৰ্তত সতীৰ্থ দেখুৱাইছে যে যিফালে চোৱা যায় সিফালে এক সাগৰ সদৃশ পৰিৱেশে বিৰাজমান কৰিছে দীপৰ বিলৰ সতীৰ্থ জুম কৰি দেখুৱাব যে দীপৰ বিলৰ যি ধৰণৰ আগৰ লেতেৰা নৈ আছিলে এই লেতেৰা নৈখন কিছু স্বচ্ছ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যি দৃশ্য দেখিছে আপোনালোকে চালে অনুমান কৰিব যে এই দৃশ্যসমূহ চাই অনুমান কৰিব পাৰিছে যে এক প্ৰকাৰ পৰিষ্কাৰ হৈছে পূৰ্বৰ তুলনাত। আৰু দোষ দিশে বা এই যি দীপৰ বিল থকা স্থানৰ যদি সোঁফালেও পাহাৰ দেখিবলৈ পোৱা গৈছে বাওঁফালেও পাহাৰ দেখিবলৈ পোৱা গৈছে আৰু তাৰে মাজে মাজে চৰাইৰ কলহল শুনিবলৈ পোৱা গৈছে। যোৱাবাৰ কিন্তু কিছু ভাল খবৰ আহিছিলে যে 163টা প্ৰজাতিৰ প্ৰায় 30,000 চৰাই আহিছিলে আৰু এইবাৰ শীতৰ আগমনৰ লগে লগে 30টা প্ৰজাতিৰ 1,000তকৈ অধিক চৰাই আহিছে। আৰু কিছু সময় পূৰ্বলৈকে চৰাইসমূহ ইয়াতে আছিলে, মানুহৰ উপস্থিতি পোৱাৰ লগে লগে চৰাইসমূহ উৰি গৈছে আৰু কিছু কিছু ঠাইৰ পৰা এতিয়াও সেইসমূহ চৰাইৰ কলহল আহি থকা পৰিলক্ষিত হৈছে। আৰু এইবাৰ যদি চোৱা যায় সতীৰ্থ আন এটা দৃশ্য দেখুৱাব, এই স্বচ্ছৰ আৰতে যদি চোৱা যায় এফালে জুই জ্বলি থকা সেয়া হৈছে দীপৰ বিলৰ সমীপৰ ডাম্পিং গ্ৰাউণ্ড আৰু ডাম্পিং গ্ৰাউণ্ড এনেদৰে জুই জ্বলি আছে যাৰ ফলতো কিন্তু চৰাইৰ সংখ্যা কিছু হ্ৰাস হোৱা পৰিলক্ষিত হৈছিলে। এগৰাকী প্ৰকৃতিপ্ৰেমী আছে যিয়ে অৰ্হনিশে এই দীপৰ বিলক লৈ বিভিন্ন সময়ত বিভিন্ন কাম কাজ কৰি আহিছে আৰু বহুকেইবাৰ তেওঁ যদি চোৱা যায় ন্যায়ালয়ৰ দ্বাৰস্থ পৰ্যন্ত হৈছিলে। আৰু সেই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এইবাৰ কিমান চৰাই আহিছে আৰু ডাম্পিং গ্ৰাউণ্ডক লৈ তেখেতেনো কি কয় সুধো। এইবাৰ কিমান চৰাই আহিছে? এইবাৰ প্ৰায় 25টামান প্ৰজাতিৰ ইতিমধ্যে চৰাই আহিছে আৰু যেনেকুৱা গ্ৰে লেগুইজ আহিছে, নিয়াৰ থিটেন নৰ্থাৰ্ণ নেপুন আহিছে, পেডিফেল প্ৰিপিপ্ট আহিছে, ইয়াৰ উপৰিও পেড এভিচিয়েট আহিছে, চেণ্ড পেপাৰ আহিছে, এনেকুৱা বিভিন্ন যি মাইগ্ৰেটৰী বাৰ্ডছ মানে দীপৰ বিলত আহিছে, পলাছ গাল আহিছে, ব্ৰাউন হেডেড গাল আহিছে। তো কিছু চৰাই ইতিমধ্যে দীপৰ বিল আহিছে আৰু যোৱা বছৰৰ তুলনাত এইবাৰ কিন্তু চৰাই আগতীয়াকৈ আহিছে, কিয়নো যোৱা বছৰ যিহেতু চৰকাৰে ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল এটা পাতিছিলে যাৰ কাৰণে পানীৰ লেভেলটো যথেষ্টখিনি ৰাখি থৈ দিছিলে, যাৰ কাৰণে যোৱাবাৰ যথেষ্ট প্ৰায় 2023 চনৰ আগৰ তুলনাত যোৱা বছৰ প্ৰায় 16,000মান পক্ষী কমকৈ পোৱা গৈছিলে। আগৰ 28,000 পাইছিলোঁ আমি, যোৱাবাৰ 11,000 ইমানখিনি চৰাই পাইছিলোঁ। কিন্তু এইবাৰ চাগে আমি আশা কৰিছোঁ যে যোৱা বছৰৰ তুলনাত এইবাৰ চৰাই কিছু বাঢ়িব, কিয়নো এইবাৰ ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল চৰকাৰে পাতা নাই, কিয়নো যোৱাবাৰ যি ধৰণে ইম্পেক্ট হৈছিলে দীপৰ বিলৰ অনিষ্ট সাধন হৈছিলে সেইটো লক্ষ্য ৰাখি চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা যাতে যি ধৰণে যোৱাবাৰ অনিষ্ট হৈছিলে এই খেলখন এইবাৰ ইয়াত অনুষ্ঠিত কৰা নাই দীপৰ বিলত। গতিকে এনেকুৱা ধৰণৰ যি পদক্ষেপ যদি চৰকাৰে লয়, বিভিন্ন ভাল পদক্ষেপ, তেতিয়াহ'লে চৰাইৰ সংখ্যা নিশ্চয় বাঢ়িব দীপৰ বিলত। আৰু যিখনো কিন্তু যথেষ্ট পৰিষ্কাৰ হোৱা দেখিবলৈ এইটো কি হয়, এতিয়া যিহেতু পানীটো কমি যোৱাৰ লগে লগে যিখিনি মেটেকা বা হেৰি থাকে সেইখিনি পাৰত লাগি যায়। আৰু কিন্তু এনেই নৰ্মেলি যেতিয়া আমি চাওঁ পূৰ্বৰ তুলনাত কিছু এনেই চাপ পৰিষ্কাৰ দেখা গৈছে, কিন্তু ইয়াৰ পানীৰ কোৱালিটিটো এতিয়াও ভাল হোৱা নাই। দেখাত এটা স্বচ্ছ এটা দেখা যেন পালেও পানীৰ কোৱালিটিটো এতিয়াও যিহেতু ডাম্পিং গ্ৰাউণ্ড বা লেতেৰা সেইবিলাক আহিয়ে আছে আৰু ইতিমধ্যে আপুনি দেখুৱাইছে ডাম্পিং গ্ৰাউণ্ডটো জ্বলি আছে। যিহেতু ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুল বা যি আইন আছে, আইনগতভাৱে এইসমূহ জ্বলাব নোৱাৰে আৰু GMC কৰ্তৃপক্ষই এই ধৰণৰ কাম কাজ কৰিয়ে এই যি চাইণ্টিফিক পদ্ধতিৰ জাবৰ নিষ্কাশনৰ ভেকভাৱনা কৰি আছে, এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনত এই যিটো ইতিমধ্যে আমি PIL লেখি কৰাই আছে হাইকোৰ্টত, আৰু আশা কৰিছোঁ যে মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা আমি এটা ভাল ফলাফল পাম। আছিলে তেখেতৰ মন্তব্য আৰু উল্লেখ কৰিছে কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই চিৰিকটি আহিছে, যিসমূহ হয়তো দৃশ্য আমি আন এটা স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু দীপৰ বিলৰ যদি পৰিৱেশৰ কথা উল্লেখ কৰোঁ যে 4.5 হেক্টৰ ভূমিত অৱস্থিত এই দীপৰ বিল আৰু সমান্তৰালভাৱে 2009 চনত পক্ষী অভয়াৰণ্যকে বুলি স্বীকৃতি পাইছিলে। ইয়াতে প্ৰথমবাৰ 630টা প্ৰজাতিৰ চৰাই আহিছিলে আৰু সেই সংখ্যা হ্ৰাস হৈ যোৱাবাৰ 163টা প্ৰজাতিলৈকে হ্ৰাস হৈছিলে। আৰু এইবাৰ ইতিমধ্যে 25ৰ পৰা 30টা প্ৰজাতি আহিছে। আৰু ডিচেম্বৰ মাহৰ শেষৰ ফালে যি চোৱা যায় যে বনবস্তুলৈ পিকনিক খাবলৈ বহু লোক আহিব আৰু তাৰ সমান্তৰালভাৱে সেইখিনি সময়তে বাৰ্ড কাউণ্টিং আৰম্ভ হ'ব। প্ৰতিখন অভয়াৰণ্যত বাৰ্ড কাউণ্টিং হয় আৰু ঠিক একে অনুৰূপ ধৰণে ইয়াতে বাৰ্ড কাউণ্টিং হ'ব। তেখেতে উল্লেখ কৰা মতে 5বিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই ইতিমধ্যে আহি পাইছে আৰু পূৰ্বতকৈ এইবাৰ সোনকালে আহিছে, যিহেতু এইবাৰ দীপৰ বিলৰ পানীৰ হ্ৰাস হৈছে আৰু সমান্তৰালভাৱে পানীৰ পৰিৱেশ পুনৰ দেখুৱাব অতীতই। যিফালে চোৱা যায় সিফালে এক প্ৰকাৰ মনোৰম দৃশ্যৰে ভৰি পৰিছে যে এয়া হৈছে দীপৰ বিল। আপুনি এই মুহূৰ্তত যি দৃশ্য চাই আছে, এই দৃশ্য চাই অনুমান কৰিব পাৰিছে যে একেবাৰে ফটফটীয়া চিকচিকীয়া নীলা সাগৰৰ ঢৌৰ সদৃশ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। সেইফালে যিখন দেখুৱাইছে সেয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰ, সেইফালে আছে এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ দৃশ্য। আৰু এইফালে ঘূৰালে আপোনাৰ ৰেডিশ্যন দেখিবলৈ পাব, ৰেডিশ্যনৰ ফ্ৰণ্টেৰে পাৰ হয়। আৰু এইফালে যদি দেখুৱাই তেতিয়াহ'লে আপোনালোকে
দেখিবলৈ পাব যি ধৰণৰ লংকেশ্বৰ মন্দিৰ আছে লংকেশ্বৰ মন্দিৰ সমীপৰ দৃশ্য আৰু এইফালে যি চোৱা যায় আজাৰা অৰ্থাৎ দশদিশৰ যি পৰিৱেশ সতীৰ্থই জুম কৰি দেখুৱাব আৰু কিছু দেখুৱালে আপোনালোকে অনুমান কৰিছে যে এক প্ৰকাৰ ফটফটীয়া হৈছে পৰিষ্কাৰ হৈছে যাৰ ফলত এইবাৰ পূৰ্বতকৈ কিছু আগতে চৰাই চিৰিকটি আহিছে আৰু শীতৰ আগমনৰ লগে লগে প্ৰতিখন পৰ্যটনস্থলী বিশেষকৈ সেয়া লাগিলে ৰাষ্ট্ৰীয় উদ্যানেই হওক বা অভয়াৰণ্যই হওক বা যি ধৰণৰ পক্ষী অৰণ্যই হওক তাত চৰাই চিৰিকটি ভিৰ কৰে আৰু এইবাৰো দুষ্প্ৰাপ্য প্ৰজাতিৰ 5টাকৈ প্ৰজাতিৰ বিভিন্ন ধৰণৰ চৰাই আহিছে আৰু সমান্তৰালভাৱে এইবাৰ আশা কৰা হৈছে যে যোৱাবাৰ যিহেতু সংখ্যা হ্ৰাস হৈ 11,000 হৈছিলে এইবাৰ সেই সংখ্যা হয়তো বৰ্ধিত হৈ কিছু আৰু আগবাঢ়ক বুলি সকলোৱে আশা কৰিছে আৰু সমান্তৰালভাৱে নতুন বছৰৰ প্ৰাকখনত যেতিয়া আপোনালোকে বনভোজস্থলীলৈকে আহিব তেতিয়া আমাৰ ফালৰ পৰা অনুৰোধ থাকিব যে উচ্চ স্তৰত কম্পনাংকত এই দীপৰ বিললৈকে আহিলে আপোনালোকে চাউণ্ড বা শব্দ ব্যৱহাৰ নকৰিব কাৰণ সেই উচ্চ স্তৰৰ শব্দ ব্যৱহাৰ কৰিলে চৰাই চিৰিকটি উৰি যায় আৰু আজি আমি সতীৰ্থৰ লগত অহাৰ পিছতে যেতিয়া ভিজুৱেল লৈছিলোঁ ভিজুৱেল লোৱাৰ পিছতে চৰাইসমূহ দূৰলৈকে উৰি যোৱা পৰিলক্ষিত হৈছে তাৰ বিপৰীতে সতীৰ্থে পুনৰ শেষত আৰু এবাৰ এটা দৃশ্য দেখুৱাব জুম কৰি মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে সেয়া শ্বহীদ উদ্যান নেশৰ যি দৃশ্য সতীৰ্থক জুম কৰিবলৈ মই অনুৰোধ কৰিছোঁ এয়া হৈছে বৰাগাঁৱৰ পশ্চিম বৰাগাঁৱত স্থাপনা শ্বহীদ উদ্যান নেশ আৰু তাৰ সমীপৰ দৃশ্য দেখুৱাব কাষৰ ফালে যদি দেখুৱায় যে সেয়া ডাম্পিং গ্ৰাউণ্ড য'ত অৰ্হনিৰ্ষে অগ্নিকাণ্ড জ্বলি আছে বা জুই জ্বলি আছে এই জুই জ্বলাৰ ফলতো কিন্তু চৰাই চিৰিকটিকে ধৰি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে ইয়াৰ ওচৰ চুবুৰীয়াই তেখেতসকলে কিছু পৰিমাণে তেখেতসকলে অনিষ্ট হৈছে যাৰ ফলত চৰাই চিৰিকটিৰ সংখ্যা হ্ৰাস হোৱাৰ অন্যতম এটা কাৰণ বুলি বিবেচিত হৈছে আৰু শীতৰ আগমনৰ সময়ছোৱাতে আমি মহানগৰীৰ দীপৰ বিলৰ পৰা সম্পূৰ্ণ পৰিৱেশ দেখুৱালোঁ যে ইয়াতে কি ধৰণৰ চৰাই আহিছিলে প্ৰমোদ কলিতা ডাঙৰীয়াই জনালে আৰু সমান্তৰালভাৱে পৰিৱেশৰ সজাগ কৰি ৰাখিব লাগিব আৰু আপুনি মই যেতিয়া এই ধৰণৰ পৰ্যটনস্থলীসমূহলৈকে যাম অকল দীপৰ বিলে নহয় অন্য স্থানলৈকে গ'লেও উচ্চ স্তৰত যাতে কোনো কাৰণতে আপোনালোকে শব্দ ব্যৱহাৰ নকৰে যাৰ ফলত চৰাই চিৰিকটিসমূহ উৰি যায় আৰু সেই শব্দই তেখেতসকলক ক্ষতি কৰে এয়া আমাৰ থাকিব অনুৰোধ আৰু এই মুহূৰ্তত আমি দেখুৱালোঁ যে মহানগৰীৰ পাৰ্শ্বৱৰ্তী